নমস্কাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে চাৰিটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাবলৈ বিচাৰিছোঁ। প্ৰথম খবৰটো হৈছে পাৰস্পৰিক বদলিৰ সুবিধা দিবলৈ সাজু প্ৰশাসন। ৰাজ্যৰ সকলো বিভাগৰ তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিয়ালক মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। সকলো বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিয়ালক পাৰস্পৰিক বদলিৰ সুবিধা দিবলৈ সাধাৰণ প্ৰশাসন বিভাগে তেওঁলোক সাজু হৈ উঠিছে। উল্লেখযোগ্য যে সৰ্বশিক্ষা আৰু প্ৰাথমিক সঞ্চালকালয় তেওঁলোকৰ যি বিভাগ তাত সাধাৰণ এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ এখন বৈঠক আজি 21 তাৰিখে অনুষ্ঠিত হয় আৰু শেহতীয়া খবৰ মতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পাৰস্পৰিক বদলিৰ কাৰণে এটা পৰ্টেল নতুন বছৰৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে মুকলি কৰিব। গতিকে চাকৰিয়ালক অনলাইনত যাতে আবেদন জনাই পাৰস্পৰিক বদলিৰ সুবিধা দিবলৈ তেওঁলোক সাজু হৈছে ৰাজ্য চৰকাৰ। পৰ্টেলৰ দ্বাৰা বদলি ব্যৱস্থাত সফলতা প্ৰদৰ্শন কৰা সৰ্বশিক্ষা অভিযানৰ মিছন সঞ্চালকে কাইলৈ সকলো বিভাগৰ নডেল বিষয়াৰ সৈতে এক বৈঠকত তেওঁ মিলিত হৈছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিয়ালৰ বদলিৰ বাবে ৰাজ্য চৰকাৰে যি স্বাগত সতীৰ্থ নামৰ পৰ্টেল মুকলি কৰাৰ পূৰ্বে সৰ্বশিক্ষাৰ মিছন সঞ্চালকে বিভাগৰ নডেল বিষয়াসকলৰ সৈতে এক বৈঠকত তেওঁ বৈঠক আয়োজন কৰে। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। খবৰটো আহিছে গ্ৰাণ্ট অফ ডিয়াৰনেছ ৰিলিফ টু চেণ্ট্ৰেল ফ্ৰীডম ফাইটাৰ্ছ পেঞ্চনাৰ, অৰ্থাৎ ফ্ৰীডম ফাইটাৰ পেঞ্চনাৰসকল চেণ্ট্ৰেলৰ তেওঁলোকৰ ক্ষেত্ৰত ডিয়াৰনেছ এলাউন্স বৃদ্ধিৰ ক্ষেত্ৰত। আৰু 17 ডিচেম্বৰ তাৰিখে এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা প্ৰকাশ পাইছে নটিফিকেশ্যনখন। আপোনালোকে স্ক্ৰীণত দেখিছে, ছাৰ আই এম ডাইৰেক্টেড টু ৰেফাৰ টু দিছ মিনিষ্ট্ৰী অফ লেটাৰ নাম্বাৰ 45/08/2017 dated 22/3/2024 regarding 48% dearness reliefs to be paid to the freedom fighters pensioners WBF 11/2024 and to say that the recently dearness relief in respect of central government pensioners has been enhanced by 3% by the Government of India. Ministry of Personal Public Grievance and Pension Department Pensioners Welfare New Delhi। আৰু তেওঁলোকে যেহেতু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী পেঞ্চন বৃদ্ধি হৈছে সেইকাৰণে 3% চেণ্ট্ৰেলৰ ফ্ৰীডম ফাইটাৰসকলৰ তেওঁলোকৰ ডিয়াৰনেছ এলাউন্স বৃদ্ধি হ'ব বা তেওঁলোকৰ বৃদ্ধি হ'ব। এতিয়া তেওঁলোকে আগতে 48% পাইছিল, এতিয়া 51% পাব। তৃতীয়টো খবৰ আহিছে টেটকাম ৰিক্ৰুইটমেণ্ট সম্পৰ্কত এখন নটিচ প্ৰকাশ পাইছে অফিচ অফ দি ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছামৰ ফালৰ পৰা। নটিচখনত আহিছে দিছ ইজ ইনফৰ্ম টু অল কনচাৰ্ণ ডেট দি টেটকাম ৰিক্ৰুইটমেণ্ট originally scheduled 29/12/2024 has been postponed and rescheduled 19/01/2025। অৰ্থাৎ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে টেটকাম ৰিক্ৰুইটমেণ্টৰ পূৰ্বৰ নিৰ্ধাৰিত যিটো তাৰিখ আছিলে 29 ডিচেম্বৰ আৰু সেই তাৰিখটো পষ্টপন কৰি নতুন এটা তাৰিখ দিয়া হৈছে 19 জানুৱাৰী 2025। The candidates can now re-download their fresh admit card by using their application number and password while filling up the form when applied for the post of logging into the official website Director of Secondary Education Assam from 11 AM 03/01/2025 3 জানুৱাৰীৰ পৰা এডমিটসমূহ ডাউনলোড কৰিব পাৰি।